নমস্কাৰ প্ৰিয় দৰ্শকসকল, 2026 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন আপোনাৰ ৰাশিৰ ওপৰত এই বছৰত পৰিব গৈ আছে, আৰু যিহেতু প্ৰায় 12 বছৰৰ মূৰত গুৰু বৃহস্পতিৰ স্থিতি উচ্চ অৱস্থাত বছৰটোত থাকিব, গতিকে আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ ফলাফল গুৰু বৃহস্পতিয়ে প্ৰদান কৰিব সেই বিষয়ে জানিবলৈ আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি মীন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। মীন ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, বিবাহ, প্ৰেম সম্পৰ্ক, ব্যৱসায় বাণিজ্য, আৰ্থিক স্থিতি আদি সকলো দিশত 2025 বৰ্ষৰ ফলাফল কেনেধৰণৰ হ'ব সেই বিষয়ে আজি আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। 2026 বৰ্ষত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পূৰ্ণ বছৰটোত গুৰু সহায় থাকিব, কাৰণ আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহ এই বছৰত প্ৰথম সময়ত চতুৰ্থত থাকিব, তাৰপাছত পঞ্চমত প্ৰৱেশ কৰিব। গতিকে সম্পূৰ্ণ বছৰটো আপোনাৰ ৰাশিৰ পৰা পঞ্চমত উচ্চ অৱস্থাত থকা দেখা যাব। গতিকে দুয়োটা স্থিতি আপোনাৰ বাবে শুভ বুলি ক'ব পাৰি। প্ৰথম সময়খিনিত জুন মাহলৈকে আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ থাকিব, যিটো সময়ত আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগ গুৰু বৃহস্পতিয়ে লৈ আনিব। লগতে বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব। গুৰু বৃহস্পতি যেতিয়াই বন্ধুৰ স্থানত থাকে তেতিয়াই সৎ বন্ধু প্ৰাপ্তি হয়। গতিকে এইবাৰ 2026 বৰ্ষৰ আৰম্ভণিৰ সময়খিনিত আপুনি ভাল বন্ধু বান্ধৱ লাভ কৰিব। লগতে ঘৰত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি আপুনি লক্ষ্য নিশ্চয় কৰিব পাৰিব। ইয়াৰ উপৰিও যিহেতু গুৰু বৃহস্পতিৰ দৃষ্টি অষ্টমত থাকিব, যিটো কাৰণত আধ্যাত্মিকতাৰ বাবে এই বছৰটোৰ আৰম্ভণিৰ সময়খিনি খুব শুভ। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ বৃদ্ধি পাব, কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ নামত কিছু খৰচ হয়তো বছৰটোৰ আৰম্ভণিৰ সময়খিনিত হ'ব পাৰে। বিশেষকৈ পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে, অকণমান হজম হয়তো কমকৈ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। গুৰু বৃহস্পতি লিভাৰত অকণমান প্ৰভাৱ পেলায়, গতিকে আপুনি লিভাৰৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। কিন্তু বৃহস্পতি গ্ৰহৰ দৃষ্টি কৰ্মস্থানত যিহেতু থাকিব, গতিকে বছৰটোৰ আৰম্ভণিৰ সময়খিনিত আপুনি কৰ্মত কিবা ভাল খবৰ লাভ কৰিব। গুৰু বৃহস্পতিৰ দৃষ্টিয়ে কৰ্মত উন্নতি প্ৰগতিবোৰ আপোনাক দিয়া দেখা যাব। গতিকে পূৰ্বৰ পৰা যদি কিবা কাম আধৰুৱা হৈ ৰৈ গৈছে, সেই কৰ্মত আপুনি এই বছৰৰ আৰম্ভণিৰ সময়খিনিত পুনৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। অৱশ্যে বৃহস্পতি আপোনাক এই বছৰত খৰচ কৰালেও বৰ বিশেষ অশুভ ক্ষেত্ৰত খৰচ নকৰায়, কাৰণ বৃহস্পতি গ্ৰহই সদায় সৎ পথত খৰচ কৰায়। গতিকে আপোনাৰো এই বছৰত সৎ পথতে খৰচ হোৱা দেখা যাব। কিন্তু জুন জুলাই মাহৰ পিছত যেতিয়াই গুৰু বৃহস্পতিয়ে ৰাশি সঞ্চাৰ কৰি আপোনাৰ পঞ্চমত প্ৰৱেশ কৰিব, তেতিয়া আপুনি লক্ষ্য কৰিব আপোনাৰ জীৱনত প্ৰতিটো ক্ষেত্ৰত শুভ ফল আহি পৰিব। প্ৰথম যদি আপুনি বিদ্যাৰ্থী তেতিয়াহ'লে লক্ষ্য কৰিব পঢ়া শুনাত আগ্ৰহ, পঢ়া শুনাত ধাউতি বৃদ্ধি পাব, কাৰণ শিক্ষাস্থানত গুৰু বৃহস্পতিৰ প্ৰৱেশে এই বছৰত পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ ফল দিয়া দেখা যাব। লগতে যদি আপুনি পূৰ্বৰ পৰাই বিবাহিত ব্যক্তি তেতিয়াহ'লে সন্তানৰ কিবা ভাল খবৰ শুনিবলৈ পাব। সন্তানত শুভ প্ৰভাৱ গুৰু বৃহস্পতিৰ বছৰটোত থাকিব, আৰু প্ৰেম সম্পৰ্কতো মধুৰতা আহিব। গুৰু বৃহস্পতিৰ স্থিতিয়ে প্ৰেম সম্পৰ্কত আপোনাৰ বছৰটোত মধুৰতা লৈ আনিব। লগতে ভাগ্যস্থানত গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে এই বছৰৰ জুন জুলাই মাহৰ পিছৰ সময়খিনিত আপোনাৰ ভাগ্যত আকস্মিক পৰিৱৰ্তন লৈ অনা দেখা যাব। আপুনি য'তেই নাযাওক কিয় আপুনি লক্ষ্য কৰিব আপোনাৰ কাম বনবোৰ সুকলমে হৈ উঠিব, মনৰ আশাবোৰ পূৰণ হ'ব, কাৰণ গুৰু বৃহস্পতিৰ দৃষ্টি একাদশত থাকিব, যিটো ক্ষেত্ৰত আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা এই বছৰত বহুখিনি দেখা পোৱা গৈছে।
বিশেষকৈ উপাৰ্জন পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰত আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব। আত্মীয় কুটুম্বৰ সৈতেও সম্পৰ্কত গুৰু বৃহস্পতিয়ে মধুৰতা লৈ আনিব। আৰু যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টিত থাকিব, গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ বহুখিনি ৰোগ ব্যাধি নোহোৱা হৈ পৰাও দেখা যাব। অৱশ্যে যিহেতু শনিৰ সাড়ে সাতি আপোনাৰ চলি আছে, শনি আপোনাৰ ৰাশিত এই বছৰটো থাকিব, যিটো কাৰণত অকণমান স্বাস্থ্যত মাজে সময়ে কিছু বেমাৰ আজাৰ চলি থাকিব। তথাপি গুৰু বৃহস্পতিৰ স্থিতিয়ে সেই বেমাৰ আজাৰৰ পৰা আপোনাক বহুখিনি সকাহ দিয়া দেখা যাব। গতিকে বৃহস্পতিৰ স্থিতি বছৰটোৰ বাবে আপোনাৰ শুভভাৱেই অতিবাহিত হ'ব। একেদৰে শুক্ৰ আৰু ৰবি এই দুয়োটা গ্ৰহ যিহেতু আপোনাৰ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত কৰ্মস্থানত থাকিব, গতিকে যিহেতু 2026 বৰ্ষটো ৰবিৰ বৰ্ষত কৰ্মত, চৰকাৰী কৰ্মত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা খুব বেছি আহি পৰে। গতিকে এই বছৰত আপুনি যিমান পাৰে চৰকাৰী কৰ্মত অকণমান আগভাগ লোৱাৰ চেষ্টা কৰক। নিশ্চয় চৰকাৰী ধন এই বছৰত প্ৰাপ্তিৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। লগতে ৰবি আৰু শুক্ৰ গ্ৰহৰ দৃষ্টি যিহেতু চতুৰ্থ স্থানত থাকিব, গতিকে বন্ধু বান্ধৱবোৰ এই বছৰত বৃদ্ধি পাব। সৎ বন্ধুৰ প্ৰাপ্তিৰ যোগ ৰবি আৰু শুক্ৰ গ্ৰহয়ো বৃদ্ধি কৰিব। ঘৰত লাক্সাৰিয়াছ সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে হয়তো যান বাহন এই বছৰৰ আৰম্ভণিৰ সময়খিনিতে আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে। ইয়াৰ উপৰি বুধ আৰু মঙল এই দুয়োটা গ্ৰহ যিহেতু বছৰটোৰ আৰম্ভণিৰ সময়খিনিত একাদশত থাকিব, গতিকে আপোনাৰ উপাৰ্জন পাতিবোৰো বৃদ্ধি কৰিব। আপুনি লক্ষ্য কৰিব আপোনাৰ বছৰটোৰ প্ৰথম এমাহ দুমাহলৈকে আপোনাৰ উপাৰ্জনৰ মাত্ৰাবোৰো বাঢ়িব, প্ৰেম সম্পৰ্ক মধুৰ হৈ পৰিব। কিন্তু অকণমান মাজে সময়ে মঙল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে প্ৰেমৰ স্থানত দৃষ্টিয়ে অকণমান খং ৰাগৰ পৰিমাণ বঢ়াব পাৰে। গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব। হয়তো কথা বতৰা কওঁতেই প্ৰেম সম্পৰ্কত খঙৰ মাত্ৰা বাঢ়ি পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও মঙল গ্ৰহৰ দৃষ্টি ষষ্ঠত থকাৰ বাবে এই বছৰৰ শত্ৰু হন্তা যুগৰ সৃষ্টি হৈছে। গতিকে বৰ বিশেষ শত্ৰুৱে আপোনাক কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে, সেই বিষয়ে চিন্তা কৰাৰ কোনো ধৰণৰ এই বছৰত প্ৰয়োজন নাই। আৰু সম্পূৰ্ণ বছৰটোত শনিদেৱ আপোনাৰ ৰাশিত প্ৰৱেশ কৰি থাকিব। গতিকে শনিদেৱৰ আপোনাৰ ৰাশিত স্থিতিয়ে সাড়ে সাতিৰ সৃষ্টি কৰিছে আৰু কাম বনবোৰত অকণমান পলম কৰি আহিছে। গতিকে এই বছৰটো আপোনাৰ কাম বনবোৰত অকণমান অৱশ্যে পলম হ'ব, কৰ্মটো কিছু পলম হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি এটা কথা মনত ৰাখিব, শনিদেৱৰ স্থিতি যেতিয়াই আপোনাৰ ৰাশিৰ লগত থাকে তেতিয়াই কৰ্মত কিছু পলম নিশ্চয় হৈ পৰে। গতিকে ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। শনিদেৱে আপোনাৰ পৰীক্ষা মাজে সময়ে কৰি থাকিব। সেই পৰীক্ষাত যদি আপুনি উত্তীৰ্ণ হ'ব পাৰে, নিশ্চয় শনিদেৱেও এই বছৰত আপোনাক শুভ ফলাফল প্ৰদান কৰিব। একেদৰে কিন্তু ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অতি শুভ ফল আপুনি লাভ কৰিব। শনিদেৱৰ দৃষ্টি ব্যৱসায়ৰ স্থানত থকাৰ বাবে শনিদেৱে অৱশ্যে ব্যৱসায় বাণিজ্যত আপোনাক লাভ উন্নতি কৰোৱা দেখা যাব। তৃতীয়ত শনিদেৱৰ দৃষ্টিয়ে আপোনাক কৰ্ম কৌশল কৰি তোলা দেখা যাব। কাৰণ তৃতীয় স্থানত শনিদেৱৰ স্থিতি, শনিদেৱৰ দৃষ্টি থকাটো শুভদায়ক। গতিকে এই বছৰত আপোনাৰ কৰ্ম কৌশল কৰি তুলিব, কৰ্মত খুব এক্টিভ কৰি ৰখা দেখা যাব। কিন্তু কৰ্ম ফলাফল অকণমান পলমকৈ লাভ কৰিব, সেইটোহে আপোনাৰ বাবে মধ্যম। কাৰণ যেতিয়াই ভাবিব আপোনাৰ কিবা কাম হ'বলগীয়া আছে, তাতকৈ দুদিন হ'লেও পলম হোৱা এই বছৰত দেখা যাব। বাকী অৱশ্যে ৰাহুৰ স্থিতি যিহেতু দ্বাদশত এইবছৰ সম্পূৰ্ণ বছৰটো থাকিব, যিটো কাৰণত খৰচৰ মাত্ৰা ৰাহুৱে বঢ়াই ৰাখিব। গতিকে খৰচ পাতিবোৰ হৈ থাকিব। ঘৰৰ খৰচো হয়তো আপুনি অতিৰিক্তভাৱে কৰিবলগীয়া হ'ব পাৰে। ৰোগ ব্যাধিৰ নামতো খৰচ আপোনাৰ এই বছৰত হৈ থাকিব। কিন্তু ৰাহুৱে শত্ৰুহন্তা যুগৰ সৃষ্টি কৰিছে, সেইটো শত্ৰু আপোনাৰ ওচৰত আহিব, তথাপি শত্ৰুৱে আপোনাক কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। গতিকে বৰ বিশেষ শত্ৰুৰ নামত আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। মুঠতে নিজৰ ৰোগ ব্যাধি হওক নতুবা পৰিয়ালৰ কাৰোবাৰ ৰোগ ব্যাধিৰ হওক, সেই ক্ষেত্ৰত আপোনাৰ খৰচ এই বছৰত
কিছু থাকিব। লগতে কেতুৰ দৃষ্টি কৰ্মস্থানত থকাৰ বাবে কৰ্মত কামৰ বোজাবোৰ অকণমান বাঢ়িব। আপুনি নভবা কিছু কাম, হয়তো কামৰ বোজাও আপুনি কৰ্মক্ষেত্ৰত ল'বলগীয়া হ'ব পাৰে। গতিকে চিন্তাবোৰ অকণমান কেতুৱে আপোনাক কৰ্মক্ষেত্ৰত বঢ়াব। বাকী কিন্তু কেতুৰ দৃষ্টি দ্বাদশত থকাৰ বাবে আপোনাৰ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰ আৰু অকণমান বাঢ়িব। আপুনি হয়তো এইবছৰত মোহ মায়া ত্যাগ কৰাৰ কথাও চিন্তা কৰিব পাৰে। অৰ্থাৎ সংসাৰৰ পৰা অকণমান মোহ মায়া ত্যাগ কৰাৰ ইচ্ছাবোৰ কেতুৱে আপোনাক মাজে সময়ে বৃদ্ধি কৰাব। বাকী আকস্মিক ধন প্ৰাপ্তিৰো সম্ভাৱনা আছে। কেতুৰ দৃষ্টি দ্বিতীয় স্থানত থকাৰ বাবে আকস্মিক লটাৰী নতুবা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি ধন প্ৰাপ্তি কৰিব পাৰে। গতিকে কেতুৰ দৃষ্টিয়ে তেনেধৰণৰ সম্ভাৱনাবোৰ লৈ আনে। গতিকে এই বছৰত আপোনাৰ ৰাশিৰ ওপৰত তেনেধৰণৰ কিছু সম্ভাৱনাও আহি পৰিছে। অৱশ্যে শনি ৰাহু কেতুজনিত পীড়াৰ পৰা মুক্তি পাবৰ বাবে আপুনি প্ৰতি শনি আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ এতিয়াৰ পৰাই আৰম্ভ কৰি দিয়ক। দেখিব আপুনি সকলো ধৰণৰ শনি ৰাহু পীড়া কেতুজনিত পীড়াৰ পৰা মুক্তি লাভ কৰিব পাৰিব। অৱশ্যে যেতিয়াই শুক্ৰ ৰবি বুধ মঙল এই চাৰিটা গ্ৰহই যিহেতু মাহে মাহে ৰাশিবোৰ পৰিৱৰ্তন কৰি থাকিব, গতিকে যেতিয়াই কৰিব তেতিয়া আমি আপোনালোকক প্ৰতিটো মাহত এই গ্ৰহসমূহে কেতিয়া ৰাশি পৰিৱৰ্তন কৰিব, তাৰ ফলাফল আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে আমি জনাই গৈ থাকিম। গতিকে সেই বিষয়ে জানিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ উপৰিও যিহেতু গুৰু বৃহস্পতিৰ স্থিতি আপোনাৰ বাবে এই বছৰত অনুকূল, গতিকে শনি ৰাহু কেতু এই তিনিটা গ্ৰহৰ অশুভ গ্ৰহৰ প্ৰভাৱৰ পৰা বহুখিনি আপুনি মুক্তি নিশ্চয় লাভ কৰিব পাৰিব। কাৰণ গুৰু বৃহস্পতি যেতিয়াই শুভ স্থানত থাকে তেতিয়াই বাকীবোৰ অশুভ গ্ৰহৰ প্ৰভাৱ বহুখিনি নোহোৱা কৰে। গতিকে আশা কৰিছোঁ এইবাৰ যিহেতু 2026 বৰ্ষত গুৰু বৃহস্পতিৰ স্থিতি আপোনাৰ বাবে শুভ, গতিকে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আৰু প্ৰতিদিনে আপোনালোকে নিজৰ ৰাশিফলবোৰ মাহে মাহে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।